তো নমস্কাৰ বন্ধুসকল, আপোনালোকে হয়তো কেতিয়াবা কোনোবা এদিন ইউটিউব চেনেল খুলি পাইছে। তো এতিয়া ইউটিউব চেনেলটো বহুতৰে কি কৰে, প্ৰথমতে খোলে দুই এটা ভিডিঅ' দি দিয়ে, আপলোডো কৰে। তাৰপিছত কি দেখে যে মই ইউটিউব চেনেলত কাম কৰিব নিবিচাৰোঁ বা তেওঁৰ মন নাযায়, ডিলিট কৰিব বিচাৰে, পাৰ্মানেণ্ট ডিলিট। তো বহুতে নেজানি পেলাই একেবাৰে ইমেইল আইডিৰ পৰা সকলোখিনি ছাৰ্ভিচেই ডিলিট কৰি পেলায়। এটা ইমেইল আইডিৰ সহযোগতহে আপোনালোকে এটা ইউটিউব চেনেল খোলে বা যিকোনো ধৰণৰ ছাৰ্ভিচ ইমেইল আইডিৰ প্ৰয়োজন হয়। তো আপোনালোকে ইউটিউব চেনেলটো ডিলিট কৰিব লাগে। যদি আপুনি ইউটিউব চেনেলটো ডিলিট কৰিব বিচাৰে, আপুনি ইমেইল আইডিটো ডিলিট কৰিব নিবিচাৰে, সেই ইমেইল আইডিটো বেলেগ ছাৰ্ভিচত আপুনি লগ ইন কৰি থৈছে, আপুনি বিচাৰে যে অকল ইউটিউব চেনেলটো পাৰ্মানেণ্টলি ডিলিট কৰিব লাগে। উদাহৰণস্বৰূপে আপোনাৰ চেনেলটোৰ নাম নয়নছ ব্লগ বা মোৰ নামটো কৈ দিছোঁ, বা বেলেগ ধৰণৰ নাম, আপোনাৰ নাম দীপেন হৰেণ যিকোনো হ'ব পাৰে। সেই চেনেলটোৰ নাম যাতে ইউটিউবত বেলেগে ছাৰ্চ কৰিলে আৰু নেপায় কেতিয়াও, আপুনি ডিলিট কৰাৰ পিছত, ডিলিট নকৰাটো পাবই, ডিলিট নকৰাৰ পিছতো পাই যাব, কিন্তু ডিলিট কৰাৰ পিছত যাতে আপোনাৰ চেনেলটো কোনোবাই ছাৰ্চ কৰিলেও যাতে নেপায়। তো সেইটো কেনেকৈ কৰিব, একেবাৰে পাৰ্মানেণ্টলি ডিলিট কেনেকৈ কৰিব, সকলো ধৰণৰ ছাৰ্ভিচখিনি বাদ দি অকল ইউটিউব চেনেলটো আপুনি কেনেকৈ পাৰ্মানেণ্টলি ডিলিট কৰিব পাৰিব, ইয়াৰে বিষয়ে আজি মই ভিডিঅ'টোত ক'বলৈ ওলাইছোঁ। তো ভালকৈ সকলো ভিডিঅ'টো চাব, ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ চাব, তেতিয়া আপোনালোকে ভালকৈ বুজিবলৈ পাৰিব বা পাৰ্মানেণ্টলি ডিলিট কৰিবলৈ সফল হ'ব। তো বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো বন্ধুসকল, আপোনালোকে এতিয়া নিজৰ ইউটিউব চেনেললৈ আহক। ইউটিউব চেনেলত প্ৰেছ কৰক, প্ৰেছ কৰি পালে তলৰ ফালে থকা যোনটো আপোনাৰ চেনেলৰ লগো ইয়াতে প্ৰেছ কৰক, ইউ বুলি লিখা জেগাতে। তাৰপিছত চুইচ একাউণ্ট, যদি আপোনাৰ কেইবাটাও একাউণ্ট আছে ইয়াতে প্ৰেছ কৰক। ইয়াত আগত আহি আপুনি কনফাৰ্ম কৰি লওক যে আপোনাৰ কোনটো ইমেইলেৰে কোনটো চেনেল লগ ইন হৈ আছে বা চেনেল খুলিছিলে কোনটো ইমেইলৰ সহায়ত। তো এতিয়া আমি ডিলিট কৰিবলৈ বিচাৰিছোঁ এইটো একাউণ্ট, যোনটো নয়ন ফুকন বুলি এটা মোৰ চেনেল আছিল, 84 নয়নজ্যোতি ফুকন 84@gmail.com। গতিকে আমাৰ gmail.comটো ইমেইলটো আমাৰ কনফাৰ্ম কৰি ল'লোঁ। ইয়াত 33টা ছাবস্ক্ৰাইবাৰ আছে। আজি এইটো কনফাৰ্ম একেবাৰে পাৰ্মানেণ্টলি ডিলিট কৰি দিম। তো এতিয়া আমি ইয়াত ইমেইলটো মনত ৰাখি ল'ব আপোনালোকে, 84@gmail.com। আপুনি যোনটো ইমেইল আইডি দেখুৱাই আছে আপোনাৰ ওপৰত, যোনটো চেনেলৰ ওপৰত যোনটো ইমেইল আইডি শ্ব' কৰিছে, সেই ইমেইল আইডিটো আপুনি মনত ৰাখি ল'ব। এতিয়া আমি ইয়াৰ পৰা বেক কৰি দিওঁ, ইয়াত একো কৰিবলগীয়া কাম নাই। ভালকৈ মনত ৰাখি ল'ব যাতে বেলেগ ইউটিউব চেনেল ডিলিট হৈ নাযায়। এতিয়া আমি কি কৰিম, আমাৰ জিমেইল অপশ্যনত যাম, যোনটো জিমেইল এপ্লিকেশ্যন আছে ইয়াতে আমি প্ৰেছ কৰিম। ইয়াতে প্ৰেছ কৰাৰ পিছত ইয়াত আপুনি এতিয়া 84টো ছিলেক্ট কৰি ল'ব লাগিব। ইয়াতে প্ৰেছ কৰি দিয়ক ওপৰৰ ফালে। প্ৰেছ কৰি দিয়াৰ পিছত এনেধৰণে দেখিবলৈ পাব কেইবাটাও জিমেইল, যিমানটা জিমেইল আইডি আছে এনেধৰণে শ্ব' কৰিব। ইয়াৰে ভিতৰত আমাৰ এতিয়া কোনটো জিমেইল আইডিত আমাৰ ইউটিউবটো লগ ইন আছিলে, নয়নজ্যোতি ফুকন 84@gmail.com, নহয়নে বাৰু? এইটো নয়নজ্যোতি ফুকন 84@gmail.com। গতিকে আমি ইয়াত প্ৰেছ কৰি দিব লাগে। এতিয়া আমি ইয়াতে প্ৰেছ কৰি দিলোঁ। প্ৰেছ কৰি দিয়াৰ পিছত ইয়াতে অ'পেন হৈ গ'ল। এতিয়া আমি ইয়াত প্ৰেছ কৰিম আকৌ পুনৰ এবাৰ, আমাৰ যোনটো ইমেইলৰ যোনটো প্ৰফাইল লগো ইয়াতে আমি প্ৰেছ কৰিম। মই ইয়াত প্ৰেছ কৰি দিলোঁ। প্ৰেছ কৰাৰ পিছত বহুতৰে ফোনত মেনেজ ইয়ৰ গুগল একাউণ্ট বা গুগল একাউণ্ট বুলি ওলাব পাৰে। তো গুগল একাউণ্ট ওলাইছে বা মেনেজ ইয়ৰ গুগল একাউণ্ট ওলাইছে, দুইটাৰে ভিতৰত এটাতে প্ৰেছ কৰি দিয়ক। মই গুগল একাউণ্ট ওলাইছে, মই ইয়াতে প্ৰেছ কৰি দিছোঁ। প্ৰেছ কৰি দিয়াৰ পিছত এনেকুৱা ধৰণৰ এখন পেজ দেখিবলৈ পাব। ইয়াত কেইবাটাও অপশ্যন দেখুৱাইছে, হোম, পাৰ্চনেল ইনফো, ডাটা এণ্ড প্ৰাইভেচি। বাকীখিনি পঢ়িবলৈ ইমান প্ৰয়োজন নাই। ডাটা এণ্ড প্ৰাইভেচি অপশ্যনতে প্ৰেছ কৰি দিব আপুনি। ডাটা এণ্ড প্ৰাইভেচি অপশ্যনত প্ৰেছ কৰক। মই প্ৰেছ কৰিলোঁ। প্ৰেছ কৰাৰ পিছত ইয়াতে আপুনি দেখিবলৈ পাব আপুনি এইটো ইমেইল আইডিৰ সহায়ত, এইটো গুগল একাউণ্টৰ সহায়ত আপুনি কি ছাৰ্ভিচ লৈ থৈছিলে। ইয়াত কি ছাৰ্ভিচ লৈ থৈছিলে সকলোখিনি আপুনি দেখিবলৈ পাব। তলৰ ফালে অলপ স্ক্ৰল কৰক, স্ক্ৰল কৰি পেলাই দেখিবলৈ পাইছে ইয়াতে দেখুৱাই দিছোঁ ভালেমানকেইটা আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ, যোনটো এইবিলাক দেখিবলৈ পাইছে কিবাকিবি, ক্লিপান AI, অ'পেন AI, এনেকুৱা ধৰণৰ আৰু +7, মানে ইমানগাল বস্তুৰ, ইমানগাল ৱেবছাইটৰ মই ছাৰ্ভিচ লৈ থৈছোঁ। এইটো একাউণ্টৰ সহায় লৈ থৈছোঁ, ইমেইলৰ সহায়ত মই ইমানকেইটা ৱেবছাইট অন কৰি থৈছোঁ, লগ ইন কৰি থৈছোঁ। এতিয়া আমি অকল ডিলিট কৰিব লাগে কিটো, ইউটিউব চেনেলটো, অনলি ইউটিউব চেনেলটো পাৰ্মানেণ্টলি ডিলিট কৰাটো বিচাৰোঁ, নহয়নে বাৰু? তো এতিয়া আমি ইয়াত প্ৰেছ কৰিব নালাগে। আমি তলৰ ফালে আৰু অলপ স্ক্ৰল কৰি দিওঁ। স্ক্ৰল কৰি পেলাই আপোনালোকক ইয়াত অলপ ভালকৈ বুজাই দিছোঁ। যদিহে আপুনি ইমেইল আইডিটো একেবাৰে ডিলিট কৰিব বিচাৰে, আপোনাৰ গুগল একাউণ্টটো ডিলিট কৰিব বিচাৰিছে, তেনেহ'লে সকলোখিনি যি ছাৰ্ভিচ লৈ থৈছিলে, ইউটিউব চেনেলটো ডিলিট হ'বই, লগতে তাৰ লগতে যিখিনি ছাৰ্ভিচ লৈ থৈছিলে সকলোবোৰ ডিলিট হৈ যাব। এতিয়া ইয়াত দেখিবলৈ পাইছে ডিলিট কি বুলি কয়, ডিলিট গুগল একাউণ্ট। তো আমি গুগল একাউণ্টত ইয়াত প্ৰেছ নকৰোঁ, আমি এনেকৈ প্ৰেছ কৰিম এইটো ডিলিট এ গুগল ছাৰ্ভিচ। এইটো দেখিবলৈ পাইছে, ডিলিট এ গুগল ছাৰ্ভিচ, ৰিমুভ এ ছাৰ্ভিচ এজ ইউ লংগাৰ ইউজ। তো আমি ইয়াতে প্ৰেছ কৰিম। ইয়াতে প্ৰেছ কৰিব লাগিব যদি আপুনি ইউটিউব ডিলিট কৰিব বিচাৰে বা বেলেগ কিবাকিবি এক্সট্ৰাকৈ যদি ডিলিট কৰিব বিচাৰে। তো ডিলিট এ গুগল ছাৰ্ভিচত মই প্ৰেছ কৰি দিলোঁ।
ডিলিটে গুগল ছাৰ্ভিচত প্ৰেছ কৰাৰ পিছত আপোনাৰ অলপ টাইম এনেকৈ ল'ব। নেটৰ প্ৰব্লেম হ'লে অকণমান টাইম লাগিব পাৰে। খোল খাই গ'ল। এতিয়া আপুনি ইয়াত যদি কিবা পেটাৰ্ণ বা লক দি থৈছিলে আপুনি খুলি লওক। মই লকটো খুলি লওঁ, যোনটো স্ক্ৰীন লক নৰ্মেল সেইটো লাগি যাব। সেইটো আপুনি কনফাৰ্ম হয় নে নহয় জানিবৰ বাবে লকটো ইয়াত লাগেই। লকটো দি দিলোঁ। ইয়াত দেখিবলৈ পাইছে ডিলিট কৰিবলৈ জিমেইল একাউণ্ট ডিলিট কৰিব বিচাৰে যদি ইয়াত টিপি দিব পাৰোঁ, বা যদি ইউটিউব ডিলিট কৰিব বিচাৰোঁ আমি ইয়াতে টিপি দিব লাগে। এতিয়া আমি বেছি কথা নকৈ ইউটিউব চেনেলটো ডিলিট কৰিব বিচাৰিছোঁ, গতিকে আমি ইয়াতে প্ৰেছ কৰি দিওঁ। তো আমি ইয়াতে প্ৰেছ কৰিলোঁ, ডিলিট অপশ্যনটোত প্ৰেছ কৰি দিলোঁ। প্ৰেছ কৰাৰ পিছত এনেকৈ অলপ টাইম লৈছে। এতিয়া ইয়াত আপুনি পঢ়িব পাৰিব আই ৱেণ্ট হাইড মাই চেনেল। অকল আপুনি যদি চেনেলটো লুকুৱাই দিব বিচাৰে আপোনাৰ ফোনৰ পৰা, তেনেহ'লে আপুনি ইয়াত টিপি পেলাই ডিলিট কৰিব পাৰে। যদি আপুনি বিচাৰে আই ৱেণ্ট টু পাৰ্মানেণ্টলি ডিলিট মাই কণ্টেণ্ট, আপুনি একেবাৰে যদি পাৰ্মানেণ্টকৈ ডিলিট হোৱাটো বিচাৰে তেনেহ'লে আপুনি ইয়াতে টিপিব লাগিব। যিহেতু মই এতিয়া ইয়াত পাৰ্মানেণ্ট ডিলিট হোৱাটো বিচাৰোঁ। 33টা ছাবস্ক্ৰাইবাৰ আছিল, তো নালাগে 33টা ছাবস্ক্ৰাইবাৰ, গতিকে আমি আই ৱেণ্ট টু পাৰ্মানেণ্টলি ডিলিট মাই কণ্টেণ্ট অপশ্যনটোত আমি ইয়াতে প্ৰেছ কৰি দিলোঁ, যোনটো এৰ' আছে সৰুকৈ। তো ইয়াত আপুনি টিপ মাৰ্ক বঢ়াব লাগিব, দুটাকৈ আপুনি টিপ মাৰ্ক বঢ়াব লাগিব, তেতিয়াহে আপুনি ডিলিট কৰিব পাৰিব। যিহেতু আপুনি নিজৰ ফালৰ পৰা পাৰ্মিশ্যন দিব লাগিব ডিলিট কৰিবলৈ। তো আমি টিপ মাৰ্ক দি দিওঁ, জাষ্ট চুই দিব, তেনেকৈ টিপ মাৰ্ক বহি যাব। তাৰপিছত তলৰ ফালে আছে একেবাৰে ডিলিট মাই কণ্টেণ্ট। তো আমি ইয়াতে প্ৰেছ কৰি দিলোঁ। ডিলিট মাই কণ্টেণ্ট অপশ্যনটোত প্ৰেছ কৰি দিলোঁ। তাত আপোনাৰ ইয়াত ইমেইল আইডিৰ ওপৰত যোনটো ইয়াত ইমেইল আইডি শ্ব' কৰিছে, যোনটো এইটো nayanjyotiphukan84@gmail.com ইমেইল আইডি ইয়াত আছে, ছেম টু ছেম ইয়াতো বহাই দিয়ক। ইয়াতে লিখি দিওঁ আমি নয়ন nayanjyotiphukan84@gmail.com বাছ লিখি দিলোঁ। এতিয়া ডিলিট মাই কণ্টেণ্ট অপশ্যনটোত আমি প্ৰেছ কৰি দিম। ডিলিট মাই কণ্টেণ্ট, এইটো ডিলিট মাই কণ্টেণ্ট আমি ইয়াতে প্ৰেছ কৰি দিম। ইয়াতে প্ৰেছ কৰি দিলোঁ। প্ৰেছ কৰি দিয়াৰ পিছত আপডেটিং এনেকৈ ধৰণৰ অকণমান আপডেট ল'ব আপোনাৰ ফোনটো। ইয়ৰ কণ্টেণ্ট ইজ বিং ডিলিটেড, ইয়ৰ কণ্টেণ্ট ইজ ইন দি প্ৰচেছ অফ বিং কি পাৰ্মানেণ্টলি ডিলিট ইউজলি দিছ টেক্স এ ফিউ মিনিটছ। কিছু মিনিটৰ পিছতে আপোনাৰ চেনেলটো ডিলিট হৈ যাব একেবাৰে, বা কিছুমান প্ৰব্লেমৰ কাৰণে 1-2 দিন লাগি যাব পাৰে, কিন্তু জেনেৰেলি একেবাৰে সাধাৰণ ভাষাত কমচে কম অতি সহজে 2-3 মিনিট ভিতৰতে ডিলিট হৈ যায়। তো এতিয়া আমাৰ একাউণ্টটো ডিলিট হ'ল নে নাই হোৱা আমি সেইটো চাবলৈ লাগিব। তো আমি ইয়াৰ পৰা বেক কৰি দিওঁ, ইউটিউবত প্ৰেছ কৰিলোঁ। এতিয়া আমাৰ 1 মিনিট সময় হৈছে চাগৈ, তো ইমান টাইম ডিলিট হৈ যাব লাগে নিশ্চয়কৈ। প্ৰফাইলত টিপিলোঁ, প্ৰফাইলত তাৰপিছত চুইচ একাউণ্ট অপশ্যনত টিপি দিলোঁ। টিপাৰ পিছত দেখিবলৈ পাইছে আমাৰ ইমেইল আইডিটো ডিলিট হোৱা নাই, দেখিলে ইমেইল আইডিটো ডিলিট হোৱা নাই। nayanjyotiphukan84@gmail.com এইটো ডিলিট হোৱা নাই। বাছ ইয়াত লিখা আছে ন' ছাবস্ক্ৰাইবাৰ, ন' চেনেল বনোৱাই নাই, ন' চেনেল। এইমাত্ৰ আমাৰ চেনেল 33টা ছাবস্ক্ৰাইবাৰ আছিল, এতিয়া দেখুৱাই দিছে ন' চেনেল। তো চেনেলটো ইয়াৰ মতলব পাৰ্মানেণ্টলি ডিলিট হৈ গ'ল, একেবাৰে পাৰ্মানেণ্টলি। এতিয়া আপুনি যিমান চাৰ্চ কৰক যি কৰক আপুনি ঘূৰাই নাপায়। তো বন্ধুসকল, এনেকৈ আপোনালোকে নিজৰ ইউটিউব চেনেলটো ডিলিট কৰিব পাৰিব, একেবাৰে পাৰ্মানেণ্টলি ডিলিট কৰি ল'ব পাৰিব। তো আশা ৰাখিলোঁ যদি ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টোত এটা লাইক কৰি চেনেলটো যদি কোনোবাই ছাবস্ক্ৰাইব নাই কৰা চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।